নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিঙৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ টেন্সৰ অন্য এটি ভাগ পাষ্ট টেন্সৰ বিভিন্ন ভাগসমূহৰ সম্পৰ্কে। মই ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰেজেণ্ট টেন্স কি বা প্ৰেজেণ্ট টেন্সৰ ভাগসমূহৰ সম্পৰ্কে আলোচনা কৰি গৈছোঁ। তোমালোকে কোনোবাই যদিহে মোৰ সেই আগৰ টেন্সৰ ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'বা, তেতিয়া তোমালোকৰ টেন্স সম্পৰ্কে জনাত সুবিধা হ'ব। এতিয়া আমি পাষ্ট টেন্সনো কি বা পাষ্ট টেন্সৰ ভাগসমূহৰ সম্পৰ্কে চাওঁ। পাষ্ট টেন্স মূলতে 4 প্ৰকাৰৰ। সেইকেইটা হৈছে পাষ্ট ইনডেফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ প্ৰথম ভাগটো সম্পৰ্কে চাওঁ এতিয়া। পাষ্ট ইনডেফিনিট টেন্স অতীতকালৰ কোনো এটা ঘটনা বুজাবলৈ পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ভালদৰে মন দিয়া, কেতিয়া পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়? অতীতকালৰ কোনো এটা ঘটনা বুজাবলৈ। এতিয়া ইয়াৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো চাওঁ ছাবজেক্ট প্লাছ ভাৰ্ব, যিটো পাষ্ট ফৰ্ম হয়, প্লাছ অবজেক্ট। এতিয়া ইয়াৰ এক্সাম্পল চাওঁ Number 1, she went to school yesterday. Number 2, I wrote a letter on Monday last. এই দুইটা সেন্টেন্স পাষ্ট ইনডেফিনিট টেন্সৰ এক্সাম্পল হয়। এই দুইটা সেন্টেন্সতে অতীতকালৰ ঘটনা বুজাইছে। এতিয়া আমি সেন্টেন্স ষ্ট্ৰাকচাৰৰ সৈতে চাওঁ she went to school yesterday। ইয়াত she কি হয়? ছাবজেক্ট, went ভাৰ্ব হয়, যিটো পাষ্ট ফৰ্মত আছে, to school yesterday অবজেক্ট। এতিয়া নেক্সট এক্সাম্পলটো চাওঁ I wrote a letter on Monday last। ইয়াত I subject, wrote verb, যিটো past form, a letter Monday last, সেইটো কি হয়? Object। এতিয়া চাওঁ past tenseৰ দ্বিতীয় ভাগ past continuous tense। past continuous tense অতীতকালত কোনো এটা কাৰ্য চলি থকা বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয়। ভালদৰে মন দিয়া, কেতিয়া ব্যৱহাৰ কৰা হয়? অতীতকালত কোনো এটা কাৰ্য চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াৰ সেন্টেন্স ষ্ট্ৰাকচাৰটো চাওঁ Subject plus be verb was বা were হ'ব পাৰে, main verb plus ing plus object। এতিয়া ইয়াৰ এক্সাম্পল চাওঁ The boys were playing আৰু number 2 হৈছে I was reading a book। এই দুইটা সেন্টেন্স কি হয়? past continuous tenseৰ এক্সাম্পল। এতিয়া আমি সেন্টেন্স ষ্ট্ৰাকচাৰ সৈতে চাওঁ The boys were playing। ইয়াত the boys কি হয়? Subject, were কি হয়? be verb, playing কি হয়? main verb plus ing। ইয়াত কিন্তু object নাই। এতিয়া আমি নেক্সট এক্সাম্পলটো চাওঁ I was reading a book। ইয়াত I subject, was হৈছে be verb, reading main verb plus ing আৰু a book হৈছে object। এতিয়া আমি past tenseৰ তৃতীয় ভাগটো চাওঁ past perfect tense। অতীতকালৰ দুটা ক্ৰিয়াৰ ভিতৰত যিটো ক্ৰিয়া আগতে সম্পন্ন হয় সেইটোত past perfect tense ব্যৱহাৰ কৰা হয়। ক'ত ব্যৱহাৰ কৰা হয়? দুটা ক্ৰিয়াৰ ভিতৰত যিটো ক্ৰিয়া আগতে সম্পন্ন হয় সেইটোত কি ব্যৱহাৰ কৰা হয়? past perfect tense ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ ইয়াৰ সেন্টেন্স ষ্ট্ৰাকচাৰ। Subject plus be verbটো হেডে হয়, প্লাছ মেইন ভাৰ্বটো past participle-ত লিখা হয়, প্লাছ অবজেক্ট। এতিয়া ইয়াৰ এক্সাম্পল চাওঁ Number 1, the Ahoms had ruled in Assam before the British came. Number 2, the train had left before we reached the station. ইয়াত কি কৈছে? দুটা ক্ৰিয়াৰ কথা কৈছে। এতিয়া আমি সেন্টেন্স ষ্ট্ৰাকচাৰৰ সৈতে চাওঁ The Ahoms had ruled in Assam before the British came। ইয়াত the Ahoms subject, had be verb, ruled main verb, যিটো past participle হৈছে, in Assam before the British came, সেইটো কি হৈছে? object। এই সেন্টেন্সটোত দুটা ক্ৰিয়াৰ কথা কৈছে যে ব্ৰিটিছসকল অহাৰ আগতে আহোমসকলে অসমত শাসন কৰিছিল। প্ৰথমে কোন আহিছিলে? আহোমসকল আহিছিলে। প্ৰথমে কোনটো ক্ৰিয়াৰ কথা কৈছে? আহোমসকল অহাৰ কথাটো কৈছে। গতিকে আহোমসকল অহাৰ কথাটো কিহত লিখিছে? past perfect tenseত লিখিছে। আৰু ব্ৰিটিছসকল পাছত আহিছিলে, অৰ্থাৎ ব্ৰিটিছসকলে কৰা ক্ৰিয়াটো পিছত কৰা ক্ৰিয়া, যিটো কিহত লিখা হৈছে? past indefinite tenseত লিখা হৈছে।
ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল এইটোৱে যে দুটা ক্ৰিয়াৰ ভিতৰত যিটো ক্ৰিয়া আগতে সম্পন্ন হয় সেইটো ক্ৰিয়া পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় ইয়াত আহোমসকল অহাৰ কথাটো আগত হৈছে এতিয়া নেক্সট এক্সাম্পলটো চাওঁ আহা দ্য ট্ৰেইন হেড লেফ্ট বিফ'ৰ উই ৰিচ দ্য ষ্টেচন ইয়াত কি কৈছে যে আমি আহি পোৱাৰ আগতে কি হ'ল ষ্টেচন মানে ট্ৰেইনখনে ষ্টেচন এৰিলে ইয়াত আমি চেণ্টেন্স ষ্ট্ৰাকচাৰটোৰ সৈতে চাওঁ আহা চ' দ্য ট্ৰেইন ইয়াত কি হৈছে ছাবজেক্ট হেড পে ভাৰ্ব লেফ্ট মেইন ভাৰ্ব যেটো পাষ্ট পাৰ্টিচিপলত লিখা হৈছে বিফ'ৰ উই ৰিচ দ্য ষ্টেচন সেইটো কি হয় অবজেক্ট হয় এতিয়া আমি পাষ্ট টেন্সৰ চতুৰ্থ ভাগটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে চাওঁ আহা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কোনো এটা কাৰ্য আগতে আৰম্ভ হৈ আন অতীতকালৰ কাৰ্যৰ আগলৈকে চলি থকা বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় এতিয়া ইয়াৰ সেন্টেন্স ষ্ট্ৰাকচাৰটো চাওঁ আহা সাবজেক্ট প্লাস বি ভার্ব যেটো হেড হয় মানে বি ভার্বটো হেডে হয় প্লাস বিন প্লাস মেইন ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট ইয়াৰ এক্সাম্পল চাওঁ আহা Number 1 I had been writing before he came Number 2 she had been reading when I entered home কি কৈছে যে হি অহাৰ আগলৈকে মই লিখি আছিলোঁ হেতু এক নম্বৰটোত বুজাইছে অৰ্থাৎ নাম্বাৰ 1 টোত বুজাইছে নাম্বাৰ 2 টোত বুজাইছে যে মই যেতিয়া ঘৰত সোমাইছিলোঁ তেতিয়া তাই পঢ়ি আছিল এতিয়া আমি সেন্টেন্স ষ্ট্ৰাকচাৰ হৈতে চাওঁ আহা I had been writing before he came ইয়াত I subject had been be verb plus been হৈছে writing main verb plus ing before he came হেতু কি হয় object এতিয়া next example to sentence structure hoite sawaha she had been reading when I entered home yet she subject had been be verb plus been reading main verb plus ing when I entered home hetu ki hoy object hoy আশা কৰোম তোমালোকে past tense ৰ ভাগকেটা সম্পৰ্কে ভালদৰে বুজি পাইছা তথাপিও যদি কিবা নুবুজাকৈ ৰৈ গৈছে তেতিয়া মোক কমেন্ট বক্সত জনাবা তেতিয়া মই হেখিনি বুজাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে এনেকুৱা নতুন নতুন ভিডিও তোমালোকে পাই থাকা আৰু শিকি গৈ থাকা আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওত পুনৰ তোমালোকক লগ পাম